যোৱাকালি আমাৰ সদৌ কোচৰাজবাৰী ছাত্ৰ সন্থাই আমাৰ ধুবুৰীৰ গোলগঞ্জত আমাৰ এটা ৰেলী আছিল। সেই ৰেলীত আমাৰ জল সম্বৰ্ধন প্ৰগ্ৰাম আছিল। কিন্তু তাতে কি হ'ল, আমাৰ বিজেপি নেতৃত্বৰ চৰকাৰখনে অসম পুলিচৰ আমাৰ ধুবুৰীৰ SP লীনা দলৰ নেতৃত্বত আমাৰ কিছুমান পুলিচ গুণ্ডাগিৰি আহিয়ে আমাৰ বিভিন্ন প্ৰতিবাদকাৰীক একদম লাঠিৰে মাৰধৰ কৰে, লগতে বিভিন্নজনক মূৰত আঘাত কৰিছে। সেই প্ৰতিবাদত গতিকে আমি বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ। লগতে আমাৰ লীনা দলৰ যি ধুবুৰীৰ SP তাক আমাৰ এসপ্তাহ সময় দি আছে। যদি এসপ্তাহৰ ভিতৰত যদি লীনা দলে কোনো পানিছমেণ্ট ব্যৱস্থা নকৰে, তেনে আমি অসম বন্ধৰ দৰে আমি আন্দোলন কাৰ্যসূচী ল'ম। আৰু লগতে যিখন আমাৰ বিজেপি চৰকাৰ, যি আমাৰ BTCত আমাৰ যি BTCত সমাগত যি আমাৰ BTC ইলেকশ্যন, এই ইলেকশ্যন আমি বিজেপিক নিশ্চয় আমি প্ৰতিবাদ কৰি ঘৰে ঘৰে সোমাই আমি বিজেপিক উচিত প্ৰত্যুত্তৰ দিম। আৰু লগতে যি আমাৰ আগন্তুক 26 যি বিধানসভা ইলেকশ্যন আছে, আমি আক্ৰাসে সদৌ কোচৰাজবাৰী ছাত্ৰ সন্থাই আমি বিজেপিক উচিত প্ৰত্যুত্তৰ দিম। আৰু আমাৰ ইয়াত লোৱাৰ আছামত আমি বিজেপিক এবাৰ উদ্ধাৰ কৰিম। এইখিনি হ'ল আজি আমি মুখ্যমন্ত্ৰীক দাহ কৰিছোঁ। এইকাৰণে দাহ কৰিছোঁ কাৰণ কি আমাৰ অসমত বিজেপি চৰকাৰ যিহেতু বিজেপি চৰকাৰ আৰু অসমৰ যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন আমাৰ বিজেপি চৰকাৰে যি অসম পুলিচৰ দ্বাৰা আমাৰ কোচৰাজবাৰীত যি অত্যাচাৰ চলাই আছে, আৰু আজি আমাক যি বাৰে বাৰে প্ৰতিশ্ৰুতি দি আছে, STৰ নামত কবিতাপুৰৰ নামত যি আলোচনাৰ নামত ভেকভাওনা কৰিছে, সেই প্ৰতিবাদত আমাৰ যদি জনজাতিকৰণলৈ কোনো ধৰণৰ আলোচনা বা সমাধান নকৰে, তেনেহ'লে আমি ইয়াতকৈ আৰু ভয়ংকৰ আন্দোলন কৰিম। আৰু আজি আমি আপোনালোকৰ মিডিয়াৰ যোগেদি আমি জনাব বিচাৰোঁ যে যদি আমাৰ লগত কোনো ধৰণৰ আলোচনা বিৰত নকৰে, হয়তো আগন্তুক দিনত নিশ্চয় আমি অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিম।